নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ চৰকাৰী ভাষা কি? উত্তৰ অসমীয়া। নেক্সট কুৱেশ্যন, অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটো কি? উত্তৰ বৰাইল পৰ্বতমালা। নেক্সট কুৱেশ্যন, অসমীয়া মানুহৰ প্ৰধান খাদ্য কি? উত্তৰ ভাত। নেক্সট কুৱেশ্যন, অসমৰ জনবহুল মহানগৰী কোনখন? উত্তৰ গুৱাহাটী। নেক্সট কুৱেশ্যন, গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠানখন কি? উত্তৰ কটন কলেজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? উত্তৰ বংগোপসাগৰত। নেক্সট কুৱেশ্যন, অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক'ত অৱস্থিত? উত্তৰ 1940 চনত গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? উত্তৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো চনত অসমত কাগজ কল স্থাপন হয়? উত্তৰ 1971 চনত। নেক্সট কুৱেশ্যন, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? উত্তৰ শিলঘাটত। নেক্সট কুৱেশ্যন, অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? উত্তৰ বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? উত্তৰ গুৱাহাটীত আছে। নেক্সট কুৱেশ্যন, অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? উত্তৰ 1947 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, কটন কলেজ কোন চনত স্থাপন হৈছিল? উত্তৰ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, দেশৰ ভিতৰত 1889 চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰ ডিগবৈত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি? উত্তৰ মহাভৈৰৱ মন্দিৰ। নেক্সট কুৱেশ্যন, কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ বড়ো জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? উত্তৰ গোপীনাথ নগৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ দেৰগাঁৱত আছে।